আজি উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা শিৱসাগৰ দৌলমুখ চাৰিআলিলৈ সন্ত্ৰাসবাদী বিৰোধী এক প্ৰতিবাদী সমদল লোৱা হৈছে। আমি লগতে কাশ্মীৰৰ পেহেলগামত যি নিৰ পৰ্যটকসকলৰ হত্যা যজ্ঞ চলালে তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আমাৰ উদ্দেশ্য হৈছে সন্ত্ৰাসবাদ সম্পূৰ্ণ নিৰ্মূল হওক। ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আৰু ভাৰত চৰকাৰলৈ আমাৰ অনুৰোধ, পাকিস্তানৰ লগত এই 2-3 দিন এনেকুৱা হুলস্থুল লোৱা পৰিৱেশত তেওঁলোকে কিছু ক্ষেত্ৰত তেওঁলোকে বয়কট ঘোষণা কৰিছে। এই বস্তুটো এবছৰ 2 বছৰ কাৰণে নহয়, ভৱিষ্যতলৈও কোনো কালেই পাকিস্তানৰ লগত অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, ক্ৰীড়া ক্ষেত্ৰত যাতে সম্পৰ্ক বিচ্ছেদ কৰে তাৰ এখন প্ৰচিডিং হ'ব লাগে সৰ্বদলীয় বৈঠক, আৰু সেইখন লোকসভাত পাছ হ'ব লাগে। আৰু যিসকল ব্যক্তিয়ে যিসকল ববৰ সন্ত্ৰাসবাদীয়ে এই কাণ্ডৰ চলালে তেওঁলোকক পাকিস্তানত সোমাই গৈ পেলাই তেওঁলোকক বিচাৰি মাৰিব লাগে, আৰু লগতে সম্পূৰ্ণ সন্ত্ৰাসবাদী ঘাটিবিলাক ধ্বংস কৰিব লাগে। লগতে ৰাষ্ট্ৰসংঘৰ লগত মিলি পাকিস্তানক এঘৰে এটা ব্যৱস্থা কৰিব লাগে, আৰু এই ব্যৱস্থাটো যেতিয়া নকৰে তেওঁলোকৰ ISISৰ যিটো মেইন শিপাডাল, এই শিপাডাল যেতিয়ালৈকে নাভাঙে ভৱিষ্যতে এনেকুৱা ঘটি থাকিব। সেইকাৰণে আমাৰ আৰু এটা উজনি অসম থলুৱা মুছলিম পৰিষদে ক'বলৈ আছে, চোৰাংচোৱা বিভাগ ইমান ডাঙৰ চোৰাংচোৱা থকাৰ পিছতো প্ৰত্যেকবাৰে আমাৰ ভাৰতবৰ্ষক সন্ত্ৰাসবাদী আক্ৰমণ কৰিব কেনেকৈ সুবিধা পায়। এই ক্ষেত্ৰতো ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে এই ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰক। আৰু গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, কাৰণ প্ৰত্যেকবাৰে মাৰিব, প্ৰত্যেকবাৰে আমি মমবাতি জ্বলাম, প্ৰত্যেকবাৰে শ্ৰদ্ধাঞ্জলি জনাম, এনেকুৱা সমদল হ'ব। কিন্তু যিসকল ঘৰৰ মানুহ মৰে তেওঁলোকে বুজি পায় সেই ঘৰখনৰ অৱস্থা কি হৈছে। সেইকাৰণে পাকিস্তানক ভাৰতৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰিবৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ।